হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত বেলেগুৰি গাঁও পঞ্চায়তৰ মিকিৰাটি আদৰ্শ গাঁৱত। আৰু মই প্ৰথমতে সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে নতুনকৈ অন্তৰ্ভুক্ত হোৱা যি ৩ নং কঠীয়াতলী জিলা পৰিষদৰ অন্তৰ্গত 18 নং বেলেগুৰি 32 নং হাবিগাঁও LP স্কুলৰ দৃশ্য। আৰু এয়া দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা ইয়াত ভোটাৰৰ লানি নিচিঙা ভিৰ হোৱা পৰিলক্ষিত হৈছে। ডেকা গাভৰু সকলো এনেদৰে পুৱাৰে বাগৰে পৰা তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই যি এলেকাটো, আৰু এই এলেকাটোত ইতিমধ্যে নতুনকৈ তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। আৰু যাৰ বাবে এনেকৈ দেখিবলৈ পোৱা গৈছে যে পুৱাৰ পৰা ইয়াত যি বহুতো ভোটাৰৰ লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে এই যি ভোট কেন্দ্ৰটো সমগ্ৰ যি 18 নং বেলেগুৰি গাঁও পঞ্চায়তৰ আটাইতকৈ ভোটাৰ থকা এইখন গাঁও। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা ইয়াত বহু লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। সকলো পুৱাৰে পৰা ইয়াত এই যি ঠাইডোখৰ আছে এই ঠাইডোখৰত এনেদৰে নিজৰ বৃদ্ধ ডেকা গাভৰু সকলোক লৈ এনেদৰে এই ভোট কেন্দ্ৰত অহা পৰিলক্ষিত হৈছে। মই ইয়াৰে কিছু স্থানীয় ৰাইজ আছে, কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যে পুৱাৰে পৰা ইয়াত যথেষ্ট লোকৰ সমাগম ঘটা পৰিলক্ষিত। হয়, নমস্কাৰ। আজি আমাৰ বহুত আনন্দ লাগি আছে, উৎসৱমুখৰ পৰিৱেশ। আমি আজি উৎসৱ পালন কৰি আছোঁ। আৰু আমাৰ ইয়াৰ মানে ভোটাৰ হ'ল 2200-2300, প্ৰায় 2300 ভোটাৰ এটা ৱাৰ্ডত 2300 ভোটাৰ। সকলো ৰাইজ ওলাই আহিছে ভোট দিয়াৰ কাৰণে, সব লাইনতে আছে আৰু শান্তিপ্ৰিয় হিচাপে ভোটদান হৈ আছে। আশা মানে আমাৰ যোনে ভাল কৰিব, কাৰণ চবে ৰাইজৰ লগত মিলি থাকিব লাগিব। কাৰণ আমাৰ ইয়াত সকলো ধৰণৰ কমিউনিটিৰ মানুহ আছে আৰু চবেই আমি একেলগতে মিলিজুলি আছোঁ। ইয়াতে যোনে ৰাইজৰ লগত মিলি থাকে সিয়ে জিতিব, এইটোৱে খাটাং। সমস্যাটো বহুতেই আছে। আমাৰ ৰাস্তা ঘাটৰ অভাৱ আছে, ড্ৰেইনৰ অভাৱ আছে, স্কুলৰ অভাৱ আছে। আমাৰ ইয়াত মানে অসুবিধাটো বহুতেই আছে। কিন্তু তথাপিও আমাক মানে আদৰ্শ গাঁও, আমাৰ আদৰ্শ গাঁও দিয়া হৈছে, নামাকৰণ কৰা হৈছে। কিন্তু আদৰ্শ গাঁও হিচাপে এনেকুৱা কোনো কাম হাতত লোৱা নাই। আমি অনুৰোধ জনাম আমাৰ মুখ্যমন্ত্ৰীলৈ যে আমাৰ এইফালে অলপ চকু দিয়ে আৰু বিশেষকৈ আমাৰ ৱাৰ্ডটো যাতে অলপ ৱাৰ্ডৰ ওপৰত ধ্যান দিয়ে। প্ৰায় 2300-2400 ভোটাৰ আছে আৰু কেণ্ডিডেট হ'ল এজন। সেইকাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাম। কি ক'ব? দেখা গৈছে যে এই যি কেন্দ্ৰত প্ৰথমবাৰৰ বাবে নতুনকৈ অন্তৰ্ভুক্ত হৈছে বৰমপুৰ সমষ্টিত। আৰু ইয়াৰ কি বৰ্তমান আপোনালোকৰ মেইন সমস্যা বা আপোনালোকৰ পূৰ্বৰ পাৰ্টিতকৈ এইবাৰ আপোনালোকে কেনে ধৰণৰ আশা? আমি পূৰ্বতে ইয়াতে ভোট প্ৰদান কৰিছিলোঁ। এখন মিকিৰেটি হাওগাঁও হাবিগাঁও প্ৰাথমিক বিদ্যালয় আমাৰ ভোট কেন্দ্ৰত হ'ল। এইটো মই আজি ভোট প্ৰদান কৰোঁতে মই প্ৰথম ভোটাৰ অধিকাৰ সাব্যস্ত কৰিছোঁ। এই গণতান্ত্ৰিক মাধ্যমত ভোট সাব্যস্ত কৰা সকলো নাগৰিকৰে কৰ্তব্য। আৰু মই সকলোকে আহ্বান কৰিছোঁ ঘৰৰ পৰা ওলাই আহি সকলোৱে যাতে ভোট প্ৰদান কৰে। ভোটটো আমাৰ হ'ল এটা উৎসৱৰ নিচিনাই। যেনেকৈ আমি বিহু পাওঁ, ঈদ পাওঁ, সেই অনুসাৰে আমি এতিয়া এটা আৰু মহান ডাঙৰ এটা গণতন্ত্ৰ মাধ্যমৰ আমাৰ ভোটাধিকাৰ সাব্যস্ত এটা ঈদ আৰু বিহুৰ নিচিনা আমি এটা উৎসৱ পাইছোঁ। মই আশা কৰিছোঁ যে ইয়াত যিমান প্ৰাৰ্থী আছে সকলোৱে যিমান নিৰ্বাচন প্ৰচাৰ অভিযান চলাইছিলে তেখেতসকলে কাৰোৰ লগত হাই কাজিয়া সৃষ্টি নকৰাকৈ তেখেতসকলে নিৰ্বাচন অভিযান আৰম্ভ কৰি নিৰ্বাচন শেষ হ'ল। আজি ভোট প্ৰদানৰ সময়। মই দেখা মতে কোনো পাৰ্টীয়ে কাৰোৰ লগতে হাই কাজিয়া নাই, নীৰৱতাৰে আপোনাৰ ভোট সাব্যস্ত কৰি আছে। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যিজন পাৰ্টী আমাৰ মাজত জয়ী হ'ব সেই পাৰ্টীজন যাতে নিকা সৎ হস্তৱান হয় আৰু সমাজৰ দুখীয়া সকলো ৰাইজৰ উন্নতি সাধন কৰে অনাগত দিনত। আৰু চৰকাৰৰ ফালৰ পৰা তেওঁলোকে যিমান বলিষ্ঠ পদক্ষেপ দেখুৱাব আমি তেখেতসকললৈ মই আহ্বান কৰিছোঁ বলিষ্ঠ পদক্ষেপ কৰি আমাৰ দুখীয়া ৰাইজ, আমাৰ ৰাস্তা ঘাট পদূলি বিভিন্ন সমস্যা আমি জৰ্জৰিত। আমাৰ যোৱা টাৰ্মছতে যদিও কাম পাইছে কিন্তু এতিয়ালৈকে আমাৰ গাঁৱতে মানে খোজকাঢ়িবলগীয়া ৰাস্তা নাই, পদূলি নাই, এনেকুৱা অৱস্থা আছে। গতিকে মই আহ্বান কৰিছোঁ এইবেলি যিসকল আমাৰ পাৰ্টী জয়ী হ'ব তেখেতসকলে যাতে এই সকলো সমস্যা সমাধান কৰি আমাৰ ৰাইজক, দুখীয়া ৰাইজক আমাক সহায় কৰে। তাকে মই আপোনালোকৰ মাধ্যমে ধন্যবাদ জনাইছোঁ।
মই পুনৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে নৱগঠিত যি বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত নতুনকৈ অন্তৰ্ভুক্ত হোৱা 18 নং বেলগুৰি গাঁও পঞ্চায়তৰ মিকিৰাটিৰ দৃশ্য, আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াতে পুৱাৰে পৰা যিসকল লোক আছে, ভোটাৰ আছে, তেওঁলোকে লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু দেখিবলৈ এটা কথা ক'ব লাগিব যে এই যি ঠাইডোখৰ আছে, আৰু এই ঠাইডোখৰত পূৰ্বতে যমুনামুখ সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, আৰু এইবাৰ তেওঁলোকে প্ৰথমবাৰৰ বাবে বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত হোৱাত তেওঁলোকে এইবেলি যি পঞ্চায়ত নিৰ্বাচন হৈছে, আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এনেদৰে লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু যি বৃহত্তৰ ভোটাৰ থকা এই কেন্দ্ৰ, আৰু ক'ব লাগিব যে এই কেন্দ্ৰটোত প্ৰায় 2400তকৈ অধিক ভোটাৰ আছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে পুৰুষৰ সমান্তৰালকৈ মহিলাও এই ভোটাৰ এই কেন্দ্ৰটোত অধিক আছে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে ইয়াত যিসকল প্ৰাৰ্থীসকল আছে তেওঁলোকে এটাই কথা কৈছে যে পূৰ্বতে যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকৰ এইবাৰ যাতে অধিক ভাল কাম কৰিব পাৰে, তেওঁলোকে তেনেধৰণৰ প্ৰাৰ্থী ভোট দিয়াৰ চিন্তা চৰ্চা আগবঢ়াইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।